নমস্কাৰ, মই হৰিনন্দ গৌৰ। আপোনালোকৰ আজি আমাৰ মোৰ ওচৰলৈ আহিছে এই পাৱৈ বাগিচাৰ বনাছক লৈ পেলাই যিটো পৰিস্থিতি যোৱা 24-25 তাৰিখে হ'ল, সেই সন্দৰ্ভত আপোনালোকে মোৰ পৰা জানিব বিচাৰিছে। তো মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে পাৱৈ চাহ বাগিচা এই বাগিচাখন APPL, আগত টাটা কোম্পানী আছিলে, এতিয়া তেওঁলোকে নামটো সলনি কৰি APPL এমালগেমেটেড প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটো পৰিচালনা কৰি আছে। আৰু এই কোম্পানীটোৰ অধীনত পাৱৈকে ধৰি অসমৰ আমাৰ 12খন ব্ৰাঞ্চত, অসমৰ ভিতৰতে তেওঁলোকৰ প্ৰায় 21খন চাহ বাগিচা আছে। হয়, 21খন চাহ বাগিচা আছে। আৰু এই 21খন চাহ বাগিচাৰ এইবছৰ প্ৰত্যেক বছৰে আমাৰ এইটো কৰা হয়। এই বছৰো ঠিক তেনেদৰেই আমাৰ কেন্দ্ৰীয় ACMSৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সাধাৰণ সম্পাদকৰ নেতৃত্বত আমাৰ যিকেইখন ব্ৰাঞ্চে প্ৰতিনিধিত্ব কৰে এই বাগিচাসমূহক, তেওঁলোকৰ উপস্থিতিত কোম্পানীৰ যিসকল বিষয়া আছে তেওঁলোকক আহিছিল আৰু আমাৰ চাৰিলানি বৈঠক আলোচনা হৈছিল। চাৰিলানি বৈঠকৰ পিছত কোম্পানীয়ে 20% বোনাছ দিবলৈ সন্মত হয়। কিন্তু প্ৰথম অৱস্থাত তেওঁলোকে তেওঁলোকৰ বৃহৎ লোকচানৰ কথা কৈ 8.33 কথা কৈ আহিছিল। চতুৰ্থ লানি আলোচনাতেই তেওঁলোকে 20% দিয়াৰ কথা প্ৰকাশ কৰে, সন্মত হয়। আৰু শেষত তেওঁলোকে এইটো কয়, আমি 10% স্প্লিট কৰিম, 12/8 কৰিম, 14/6 কৰিম, আৰু শেষত গৈ পেলাই 16 আৰু 4% এইটো এখন চুক্তি হয় ACMSৰ লগত। এই চুক্তিখন হোৱাৰ পিছত আমাৰ বাগিচাত, পাৱৈ বাগিচাত এই বোনাছ আইন সম্পৰ্কে কোনো জ্ঞান নথকা, কোনো অধ্যয়ন নথকা এই BCMSৰ কিবা ছেক্ৰেটাৰী নে কি হয়, নিৰ্মল দাস কালিন্দী, আৰু শ্ৰমিকৰ লগত কোনো লেনা দেনা নথকা এজন ব্যক্তি আছে ৰূপেশ তাঁতী, পাৱৈ বাগিচাতে থাকি লৈ শ্ৰমিকসকলক উচতাই 2 দিন বাগিচাখনৰ কাম কাজ বন্ধ কৰিলে। আৰু তেওঁলোকে শ্ৰমিকক উচতাই এইটো ক'লে যে এই 2 কিস্তিত যিটো বোনাছ পূজাৰ আগত 16% আৰু অহা মাঘ বিহুৰ আগত 4% দিয়া হ'ব, সেই বোনাছ আপোনালোকে ল'ব নালাগে। আৰু তেওঁলোকে কৈছিলে যে আমি পূজাৰ আগত আপোনালোকক একেলগে 20% ওলাই দিম, 20% দিয়াই দিম। 2 দিন বাগিচাখন বন্ধ কৰি অচলা অৱস্থাৰ সৃষ্টি কৰিলে। সহকাৰী চৰাইম আয়ুক্তৰ কাৰ্যালয়ত আলোচনা হ'ল, তাতো তেওঁলোকে সেইটোৱে ক'লে যে আমি নামানো। সহকাৰী চৰাইম আয়ুক্ত বাগানলৈও আহিলে, তেতিয়াও তেওঁলোকৰ সেই একেই স্থিতিত থাকিল। কিন্তু আমি যিটো জানো যে বাগিচাখনৰ শ্ৰমিকে এই যিটো আমি অসম চাহ মজদুৰ সংঘই চুক্তি কৰিছোঁ মালিক পক্ষৰ লগত, সেই চুক্তিখন মানি লৈ তেওঁলোকে বোনাছ ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। কিন্তু এই যিসকল নেতা আজি পাৱৈ বাগিচাত এই পৰিস্থিতিৰ সৃষ্টি কৰিছে, একেবাৰে শ্ৰমিকক 20% বোনাছ দুৰ্গা পূজাৰ আগত দিয়াৰ গ্যাৰাণ্টি দিছে, এতিয়া কিন্তু এইকেইদিন তেওঁলোক ক'ত লুকাই আছে ক'ব নোৱাৰোঁ। কিন্তু আমি এইটো ডাঠি ক'ব পাৰোঁ, আৰু আমি খবৰো পাইছোঁ, আমাক তেওঁলোকে খবৰ দিছে মানুহখিনিয়ে, যে আমি যিটো চুক্তি ACMSে কৰিছে সেই চুক্তিমতে আমি বোনাছ ল'ম। আমাক ভয় ভাবুকি তেওঁলোকে গৈ সেই বাগিচাৰ সহজ সৰল মানুহখিনিক ভয় ভাবুকি দেখুৱাই আছে। তেওঁলোকৰ চেলা চামুণ্ডাসকলে কৈছে যে কোনোবাই যদি বোনাছ লয় আমি তহঁতৰ কাম বন্ধ কৰাই দিম, ঘৰ খালী কৰাই দিম, সেই তেনেকুৱা ধৰণৰ ভয় ভাবুকি দি পেলাই এই বোনাছটো ৰখাই থৈছে। আৰু আজি তেওঁলোক পলাই গ'ল। পলাই যোৱা মানে কি, ক'ৰবাত লুকাই আছে, মানুহখিনিৰ ওচৰত হাজিৰ হোৱা নাই, উপস্থিত হোৱা নাই। আৰু মই প্ৰত্যাহ্বান জনাইছোঁ এই 2জন মানুহক, এই নিৰ্মল দাস আৰু ৰূপেশ তাঁতীক, যে তেওঁলোকে যদি 20% বোনাছ একেলগে উলিয়াই দিব পাৰে পূজাৰ আগত, মই তেওঁলোকক গামোচা পিন্ধাম। আৰু যদি নোৱাৰে তেনেহ'লে এই 2 দিন যি বাগিচাখনত মানুহক উচতাই কাম বন্ধ কৰাই ধৰ্ণা দিয়ালে, সেই 2 দিনৰ হাজিৰা নষ্ট হ'ল। তেওঁলোকে সেই 2জন ব্যক্তিয়ে তেওঁলোকৰ শ্ৰমিকসকলৰ 2 দিনৰ হাজিৰা, 2 দিনৰ PF, 2 দিনৰ বোনাছ, 2 দিনৰ ছুটি পইচা, 2 দিনৰ ৰেচনৰ পইচা, 2 দিনৰ গ্ৰেচুইটিৰ পইচা, সম্পূৰ্ণ পইচা তেওঁলোকে ঘূৰাই দিব লাগে। আৰু মই তেওঁলোকক সাৱধান কৰি দিছোঁ, তেওঁলোকে
তেওঁলোকে কৰিব নোৱাৰা কাম এটা আগভাগ লৈ যি পৰিৱেশৰ সৃষ্টি কৰিলে তাৰ কাৰণে মই তেওঁলোকক ধিক্কাৰ দিছোঁ আৰু তেওঁলোক একচুৱেলি এই শ্ৰমিকৰ কাৰণে কাম কৰা যোগ্য ব্যক্তি নহয়, মানুহেই নহয়। তেওঁলোকে উচতাই নিজৰ লাভালাভৰ কাৰণেহে এই কামটো কৰি আছিল। গতিকে মই আগলৈও তেওঁলোকক সাৱধান কৰি দিছোঁ যে এই মানুহ সহজ সৰল মানুহখিনিক এনেধৰণে উচতাই বিপথে পৰিচালিত নকৰিব। আৰু কোনোবা দিনা তেওঁলোক নিজেই সেই জালত পৰি যাব, তেতিয়া কিন্তু তেওঁলোকৰ বৰ বিপদ হ'ব। তো এই আপোনালোকৰ মাধ্যমেৰে মই তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। আৰু আপোনালোকে নিজেও গৈ বাগানত খবৰ লওক। এতিয়া যদি আপোনালোকে নিজেও যায় যে পাৱৈ বাগিচাৰ শ্ৰমিকে এই বোনাছ যিটো চুক্তি হ'ল ল'ব বিচাৰিছেনে নে বিচৰা নাই, কোনো জবৰদস্তি কৰা নাই। এতিয়া মানুহখিনিয়ে কৈছে যে বোনাছটো আমাক দিয়াই দিয়ক, কোনো বাধ্য কৰোৱা নাই। আৰু সেইসকলে এতিয়া উলিয়াই দিয়ক তেওঁলোকৰ 20% বোনাছ একেলগে। আজি পূজা আজি এসপ্তাহ বাকী নাই। 9 তাৰিখৰ পূৰা পূজা, আজি 3 তাৰিখ হৈ গ'ল। মানুহখিনি এই লমকৈ থকা বোনাছটো তেওঁলোকে ল'ব পৰা নাই, ভয় ভাবুকি দেখুৱাই পেলাই থৈছে। ইয়াতকৈ আৰু বেয়া কথা এই পৃথিৱীখনত কিবা হ'ব পাৰে নেকি? গতিকে এইখিনিকে ক'লোঁ আপোনালোকক। আৰু আপোনালোকে আমাৰ ACMSৰ কথাখিনি জানিবলৈ অহাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। জড়িত হৈ আছে আপোনালোকৰ যোগেদি মই তেওঁলোকক সাৱধান কৰি দিছোঁ যে ভৱিষ্যতে যাতে শ্ৰমিকসকলক কোনো নিয়ম কানুন নজনাকৈ তেওঁলোকক উচতাই যাতে পৰিৱেশবোৰ বেয়া কৰাৰ সৃষ্টি নকৰে আৰু শ্ৰমিকসকলৰ হাৰাশাস্তি নকৰে, তাকে মই আপোনালোকৰ